মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত পূৰ্বতো ফুলৰ মেলা অনুষ্ঠিত হৈছিল আৰু এইবাৰ ইয়াত অনুষ্ঠিত হৈছে। এটা সাংঘাতিক সুন্দৰ পৰিৱেশ আপুনি দেখিছে। মানুহ ব্যস্ততাৰ মাজত জটিলতাৰ থকাৰ পিছতো সকলো মানুহ ইয়াত আহিছে। মই ভাবোঁ আৰু 3 দিন অনুষ্ঠিত হ'ব, সকলো মানুহ ইয়ালৈ আহিব। ফুলৰ আমেজে বেলেগ। গছ বহু গছৰ প্ৰদৰ্শনী হৈছে, যিবিলাক গছ আমাৰ মাজৰ পৰা হেৰাই গৈছে সেই গছৰ এটা প্ৰদৰ্শনী হৈছে। বিভিন্ন মই ভাবোঁ এটা ভাল পৰিৱেশ সৃষ্টি হৈছে আৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা নতুন কথা পৃথিৱীত বিচৰণ কৰাৰ কাৰণে তেওঁলোকে সুবিধা পাইছে। অকল ল'ৰা ছোৱালী বুলিয়ে নহয়, জ্যেষ্ঠসকলেও ইয়াত এটা সুবিধা লৈছে আৰু ভাল লাগিছে এইটোৱে যে অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়াও আহিছে। বহুকেইজন ইচ্ছুক যিসকলে ভাল পায়, ফুল ভাল পায়, গছ ভাল পায়, তেওঁলোকৰ এতিয়া ইয়াত সমাহাৰ ঘটিছে। গ্ৰন্থমেলা, ফুলৰ মেলা এইবিলাকে মানুহৰ মাজত এটা ইতিবাচক চিন্তাৰ খোৰাক যোগায়। মই ভাবোঁ ইতিবাচক চিন্তাটো আজিৰ সময়ত বহুত প্ৰয়োজন আৰু মৃণাল শইকীয়া ডাঙৰীয়াৰ লগতে তেওঁৰ যিটো টীম এই মেলা আয়োজন কৰিছে, মই শুভেচ্ছা জনাইছোঁ। কৰিছোঁ মই। ফুল ভাল পোৱা মানুহ চাগে বেছিভাগে ফুল ভাল পায়, সকলোৱে ফুল ভাল পায়। ফুল ক্ৰয় কৰিছোঁ আৰু ফুল মোৰ ঘৰটো তেনেকৈ মই সজাই থৈছোঁ। দেখিছোঁ যে বিধানসভাৰ উপাধ্যক্ষ আমি আগতে ঘৰত ঢেঁকী দিওঁ, কিন্তু কালক্ৰমত ঢেঁকীটো নাইকিয়া হৈ গ'ল। আমাৰ ঢেঁকী এইটো যে অলপ অকণমান আধুনিকেই। আগত বাঁহ কাঠৰ আমি জংঘলৰ পৰা অনা বিচাৰি আনি পেলাই বিশেষকৈ নাহৰ, সোণাৰু এনেকুৱা কাঠবিলাক লৈ এতিয়া ঢেঁকী নাইকিয়া হৈ গ'ল। মিল আহিলে তাৰপৰা বেমাৰো আৰম্ভ হৈছে। ঢেঁকী দিয়া চাউল খোৱাটো এটা আজিৰ তাৰিখত আকৌ পুনৰ ঘূৰি আহিব বুলি মই আশা কৰিছোঁ, কিন্তু মানুহৰ সময় নাই আৰু বহুত মানুহে এইবিলাক সংস্কৃতি এৰিছে। মই এই প্ৰদৰ্শনী দিয়াটো ভাল হৈছে আৰু সেইকাৰণে বহুত দিনৰ মই ঢেঁকী দিবলৈ সুবিধা পাইছোঁ। দুয়োগৰাকী একেলগে দি আপোনাৰ পুৰণি দিনলৈ ঘূৰি তেওঁ নুমল মমিন ডাঙৰীয়া গাঁৱতে থকা, গতিকে আমি ভাল পাইছোঁ। আৰু ল'ৰা ছোৱালীবিলাকক আচলতে ঢেঁকী দিয়াটো শিকিব লাগে। ঢেঁকীৰ চাউলত যিটো পুষ্টিকৰ ব্যৱস্থা পুষ্টি আছে, সেই পুষ্টিটো বোধহয় মিলত নাথাকে বুলি কয় আৰু নায়েই, নথকাটো স্বাভাৱিক। গতিকে ঢেঁকীত পিঠা খুন্দিবৰ কাৰণে আমি যি পিঠা খাওঁ এই ঢেঁকীতহে সম্ভৱ হয়। মেচিন ওলাইছে, কিন্তু মেচিনত যিটো আঠা, বৰা চাউলৰ আঠাটো ক্ৰমান্বয়ে কমি যায়। গতিকে ইয়াৰ ঘূৰি অহাৰ, সেই সময়লৈ ঘূৰি অহাৰ সময় আহিছে। মানুহবিলাক অসুখীয়া হৈছে, ডায়েবেটিছ হৈছে, বিভিন্ন ধৰণৰ বেমাৰ হৈছে। ইয়াৰ পৰা আঁতৰিবৰ কাৰণে বেলেগ একো উপায় নাই, আকৌ পুনৰ সেই ঠাইলৈ আহিব লাগিব। এনেকুৱা প্ৰগ্ৰাম আজিলৈকে মই এটেণ্ড কৰা নাই। ওৱান অফ দ্য বেষ্ট প্ৰগ্ৰাম আই হেভ এভাৰ এটেণ্ড, বিকজ ইয়াতে নেচাৰ লগত ডাইৰেক্ট টাচ আছে। এণ্ড ৰিগাৰ্ডিং ফ্লাৱাৰ এণ্ড প্লাণ্ট ফেষ্টিভেল, ইয়াত আমাৰ অনাৰেবল MLA ছাৰে একটা ষ্টাৰ্টআপ কাইণ্ড অফ থিং ছেটআপ কৰিছে। ডেট যোন মানুহে নাৰ্চাৰীও কৰে, ফুল পেৰ পৌধাৰ লগত যাৰ ডাইৰেক্ট কানেকশ্যন আছে, সিহঁতকে এটা প্লেটফৰ্ম দিছে থ্ৰু এ ফেষ্টিভেল। এণ্ড মই ষ্টুডেণ্ট সিহঁতকে কৈছোঁ, ৱেন আই এণ্টাৰ খুমটাই কনষ্টিটুৱেঞ্চি, মতলব সেইটো সময়ৰ পৰা মই পূৰা ন'টিছ কৰিলোঁ টিল ইয়াত ৰোড কিনাৰ ইমান চাফা, ডেট প্লাষ্টিক পলিউশ্যন বিলকুল জিৰ'। প্লাষ্টিক পলিউশ্যন নাই। মানুহকেইটাৰ এৱেৰনেছ ইমান ভাল কি ইয়াৰ মানুহকেইটাই প্লাষ্টিকৰ মতলব ডাইৰেক্ট ইয়াত চাইছোঁ জিৰ' প্লাষ্টিক। আৰু মানুহ ইয়াত থুকিবৰ কাৰণে, গুটকা খাই থুকিবৰ কাৰণে ভাবিব লাগিব। চ' ওৱান অফ দ্য বেষ্ট প্ৰগ্ৰাম আই হেভ এভাৰ এটেণ্ডেড। আৰু ষ্টুডেণ্ট সিহঁতকে যি কৈছোঁ, লাইক চাওক, সিহঁতি আমাৰ আৱাজ হয়। আজি আমি যিও কৰি আছোঁ, সিহঁতি আমাৰ আপকামিং জেনেৰেশ্যন, সিহঁতকে লৈ আমি প্ৰকৃতি বচাবৰ কাৰণে একটা মুহিমটো চলাব লাগিব। সিহঁতকে আজিৰ পৰা আমি যি শিকাম সেইটোৱে শিকিব। লাইক আমাকে এতিয়া সৰুতে A4 মেংগ' শিকালে, আমি মেংগ' শিকিব আছিলোঁ, বাট আমাৰ এতিয়া কৰ্তব্য কি সিহঁতকে A4 আপেল শিকা। তো নেচাৰকে লগত লৈ কেনেকুৱা ছাষ্টেইনেবল ডেভেলপমেণ্ট লগত ইক' টুৰিজম, এতিয়া ইয়াত ৰুৰেল টুৰিজমৰ একটা পাৰফেক্ট এক্সাম্পল, ভিলেজ টুৰিজমৰ একটা পাৰফেক্ট এক্সাম্পল আমাৰ অনাৰেবল MLA ছাৰে ছেটআপ কৰিছে। এণ্ড আই লিটাৰেলি ইনজয়ড। মইতো পূৰা ফেমিলি লৈ আহিছোঁ আৰু ইয়াত পূৰা ছেশ্যনকৈ এনজয় কৰিছোঁ। আৰু লগত মই মেলুৱাতে থাকিছোঁ। তাত গৈ মই লাইক আই ৱাজ দ্য মষ্ট লাকিয়েষ্ট পাৰ্চন কি মই আৰু মোৰ ফেমিলি মেলুৱাতে থাকি আছে। তাত গৈ এটা চিজ গম পাইলোঁ কি আমাৰ এনচিয়েণ্টৰ যোন আমাৰ এনচেষ্টাৰ, সিহঁতি যোন কি পৰা লাইক গ্ৰ'ন আপ হৈছে, এভলিউশ্যন হৈছে, এইটো চব আমি দেখিব পাইছোঁ। এণ্ড এইটো যোন একটা ভেৰি ৱেল মেইনটেইন, ৱেল অৰ্গেনাইজ একটা প্ৰগ্ৰাম মই এটেণ্ড কৰিব পাইছোঁ। এণ্ড আপুনি সিহঁতি মিডিয়া চেনেলে ইমান ভাল কভাৰেজ দিছে, কজ ইউ পিপল আৰ দ্য ভইচ অফ লাইক একচুৱেলি ইউ পিপল আৰ দ্য ফ'ৰ্থ পিলাৰ অফ ডেম'ক্ৰেচি। সেইটো একটা পাৰফেক্ট আপুনিবিলাক এক্সাম্পল দিছে। মোৰ নাম ৰোশন উপাধ্যায়। বাই প্ৰফেশ্যন মই পুলিচ কৰ্মচাৰী হয়, বাট আমাৰ ৰিচাৰ্চ চাইণ্টিষ্ট। মই পখিলা বিচৰত ৰিচাৰ্চ আৰু ডকুমেণ্টেশ্যন কৰোঁ আৰু প্ৰকৃতি লাভাৰ, নেচাৰ লাভাৰ হয়। আৰু মই স্পেচিয়েলি সেই অৰুণাচলৰ পৰা আহিছোঁ, মই বাছাৰ পৰা আহিছোঁ।